এইবার আমি কি কৰিম উপপাদ্য 6.1 6.1 কি দিছে যদি এডাল ৰেখাই কোনো এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় যদি এডাল ৰেখা ৰেখাই নহয় যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় ৰেখাডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ মানে কি দিছে চোৱা সপোজ এ বি আমি ধৰা এটা ত্ৰিভুজ ৰাখিম ত্ৰিভুজটো ডাঙৰকৈ কিবা এইটো হ'ল এ বি সি এইটো এটা ত্ৰিভুজ ইয়াৰ তোমাৰ কি হয় এ বি আৰু এ সি বাহু ওপৰত যিকোনো দুটা বিন্দু আছে বিন্দুৰ নাম সপোজ ডি আৰু ই অৰ্থাৎ এই ডি ই ৰেখাডাল কাৰ সমান্তৰাল হৈছে বি সিৰ সমান্তৰালকৈ টানিছো বুজি পাইছা নে ডি ই ৰেখাডাল বি সিৰ সমান্তৰালকৈ টানিছো আমি বুজি পাইছো ডি ই প্যারালাল বি সি আৰু এ বি ডি বিন্দুত কাটিছে আৰু এ সি কি কৰিছে ই বিন্দুত কাটিছে হয় না তো এইটো কাৰ প্যারালাল ডি ই প্যারালাল বি সি আৰু এ বি ডি বিন্দুত কাটিছে আৰু এ সি ই বিন্দুত কাটিছে তো প্রমাণ কৰিব লাগে আমাৰ কি AB by DB is equal AE by EC হয় না সব ধরা হল ত্রিভুজ ABC DE parallel BC প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগে AD by DB equal AE by EC এইটো আমি প্রমাণ কৰিব লাগে বুজি পাইছে না जो एटुर मार की है DE पैरेलल BC एटु D আছে है ना तो मार की है আমি প্রমাণ কৰিব 20 by 20 is equal to 20 by 20 এটো প্রমাণ কৰিব লাগে এটি আমি কি করি ইয়াতে পারপেন্ডিকুলার ড্র করি DN DN আৰু EM বুলি এটা আমি দুটা লাইন ড্র করি এটা হল কনস্ট্রাকশনত দেব M আৰু BE আৰু তোমাৰ CD এইটা আমি সংযোগ কৰি দিছো বুজি পাইছা না তো এইটো আমি অঙ্কনত লিখিম অঙ্কনত কি লিখিম অঙ্কনত আমি কি লিখিম যে DN পারপেন্ডিকুলার AC আৰু EM পারপেন্ডিকুলার AB অকা হল লগতে তোমাৰ কি হয় BE আৰু CD সংযোগ কৰা হল BE আৰু CD সংযোগ কৰা এইটো আমি সংযোগ কৰিলো হল তো DN পারপেন্ডিকুলার AC আৰু EM পারপেন্ডিকুলার AB কিছু লগতে BE আৰু CD সংযোগ কৰি দিছো হয় না এইখিনি হল অঙ্কন এইখিনি লিখিবই লাগিব সব পৰীক্ষা তোমালোকৰ এইটো আহিলে তোমালোকৰ ছবিটো যদি ধুনীয়াকৈ চিত্ৰটো আঁকিছা হা চিত্ৰটো আঁকি এইখিনি বস্তু যদি লিখিছা তেতিয়া তোমালোকৰ নম্বৰ পাবা যেহেতু স্টেপ মার্কিং আছে হা তো এইখিনি হল হয়নে এৰে চোৱা প্রমাণ কৰি আমি প্রমাণত কি কৰিম চোৱা প্রমাণ তো প্রমাণত আমাৰ কি হয় ABE আৰু BED এই ত্রিভুজ দুটাৰ কালিৰ অনুপাত লম তো ত্রিভুজ ADE এর কালি বাই ত্রিভুজ BD এর কালি
সমান হাফ ইনটু কি হব ত্রিভুজের কালি কি আছিল হাফ ইনটু বেস ইনটু হাইট তো তোমার কি এ বি ইর কালি বি ডি ইর কালি তো আমি কি হব হাইটটো আমার ইএম হব হয় না নহয় যেহেতু আমি একটু লম্ব আঁকিছোৱে সো তোমার কি এ বি ইর কালি এ ডি ইনটু ইএম আর এইটোর কালি হব হাফ ইনটু তোমার কি হব এইটোর কালি হব বিডি হব ইয়ার ভূমি আর এইটোর হব তোমার কি ই ইনটু ইএম এইটো হল এই চোৱা যে যেহেতু ত্রিভুজৰ কালি কি হয় হাফ ইনটু বেস ইনটু হাইট এই বিডি ইৰ কাৰণে বেস হব এইটো আর এ বি ইৰ কাৰণে বেস হব এইটো যেহেতু আমি হাইটটো এইটো পাম হয় না এইখিনি হলে তোমার কি হব ইএম ক্যান্সেল যাব হাফ হাফ ক্যান্সেল যাব তো থাকিব কি হব এ বি বাই বিডি বা ডিবি আমি লিখিব পাৰো এইটো হল নাম্বার 1 এইটো আমি পাই হল একেদৰে আকৌ তোমাৰ যদি হাইটটো এইটো হয় এইবাৰ যদি হাইটটো আমি ডিএন ধৰো তেতিয়াহলে তোমাৰ কি হ'ব এইবাৰ আমি কি কৰিছিলো হাইটটো ইএন ধৰিছো এইবাৰ যদি হাইটটো তোমাৰ কি হয় ডিএন ধৰো তেতিয়াহলে বেস কি হ'ব এ হ'ব আৰু সি ডি ইৰ কালিৰ ক্ষেত্ৰত ইসি হ'ব তো আমি এইটো লিখিব লাগিব তো এইটো লিখিলে কি হ'ব এইখিনি কোৱেশ্চনটো মই মুছিছো আকৌ তোমাৰ কি হয় চোৱা আকৌ কালি এ ডি ই বাই কালি CDE বা CED জি বুলি দিলে কথা নাই কোন লগত তো এইটো কি হ'ব হাফ ইনটু তোমাৰ কি হ'ব AD ইৰ কালি একবাৰ আমি কি পাইছিলো হাইটটো EN পাইছিলো এইবাৰ আমি হাইটটো কি লম DN লম হয় না নহয় তো DN ললে তোমাৰ কি হ'ব বেস হ'ব AE আৰু হাইট হ'ব তোমাৰ কি DN এইটোৰ কালি কি হ'ব হাফ ইনটু বেস হ'ব EC আর এইটো হ'ব ডিএন হল যেহেতু ত্রিভুজটো আমাৰ কি আছে এনেকে আছে যদি আমি ত্রিভুজটো এইটো লৈ লও তেতিয়াহলে এনেকে আছে এইটো তো তোমাৰ কি হ'ব সি ই এইটো ডি আছে হয় না তো হাইটটো তোমাৰ এনেকে আছে না নাই n2 ইয়াতে আছে আৰু সেইকাৰণে তোমাৰ কি বেস ইনটু হাইট বুলি ক'লে ইয়াত তোমাৰ কি আছে ডিএন টো আছে হাইট ইয়াতে এইটো সো তোমাৰ কি হয় ডিএন ক্যান্সেল গ'ল हाफ हाफ कैंसिल कर तो तुम्हारा क्या होगा ए ई बाय ई सी ये है नंबर 2 এ চোৱা আমি ক্লাস 9 ত অলরেডি পাই আইছিলো কি পাইছিলো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান হয় এইটো আমি পাই আইছো তো নাম্বার 1 ত কলো এডি বাই ডিবি নাম্বার এইটো 2 পাইছো তোমাৰ কি এ ই বাই ই সি তো এডি ই দুয়োটাতে আছে এডি ইয়াতো আছে এডি ই ইয়াতো আছে হয় না নহয় এক আৰু দুয়োটাতে আছে সো এডি ইৰ কালি দুয়োটাতে যেহেতু পাম সো আমি কি কৰিম সিডি ই আৰু বিডি ইৰ কালিটো একে হয় নে নহয় এইটো আমি দেখুৱাব লাগিব তো কেনেকৈ দেখাম এইখিনি বুজিছো চোৱা তো আমি অলৰেডি পাই আহিছো এটা উপপাদ্য ক্লাস 9 তে পাই আহিছো আমি জানো যে একে ভূমি আৰু সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান তো এটা তোমাৰ কি হয় CDE আৰু BDE এই ত্ৰিভুজ দুটা তোমাৰ কি হয় BD সরি DB DE আৰু BC ৰ মাজত আছে নে নাই আছে যত ভূমিটো তোমাৰ কি হয় D
তো CED ৰ ভূমি D আৰু তোমাৰ কি হয় BDE ৰ ভূমি D একে ভূমি আৰু একেজন সমান্তৰাল ৰেখাৰ মাজত আছে তো ইহঁতৰ কালি তোমাৰ কি হ'ব আলটিমেটলি সো কালি therefore কালি BDE equal কালি CED হল ये है नंबर 3 এইটো তো তোমাৰ কি হ'ব এইটো হল নাম্বাৰ 3 তো এইটাৰ কালি সমান পালো এইটো আৰু BD কালি যদি সমান পাও যেটো AD কালি সমানে গতিকে এইটাও সমান যদি হয় আলটিমেটলি তোমাৰ কি হ'ব 1 2 আৰু 3 ৰ পৰা পাও AD by BB equal AE by EC. Very important question for upcoming HSLC exam. Understand? Thank you.